So আমি class 9 maths polynomials or exercise 2.5 to discuss কৰি আছিলো আৰু আজি আমি discuss কৰিম question number 3 ইয়াত কি কৈছে তোমাৰ factorize the following using appropriate identities means আমি কিছুমান ফৰ্মুলা ইউজ কৰি question number 3 to solve কৰিব লাগে so চাও আছোন আমি কি কৰিম আজি first question number 1 to solve কৰিম ঠিক আছে okay so first of all solution লিখিবা তাৰপিছত একবাৰ question to লিখি লবা 9x square plus 6xy plus y square লিখি লবা ওকে এতিয়া আমি চাও 9x square টুক আমি thrice x whole square বুলি লিখিব পাৰো ঠিক আছে ওকে তাৰপিছত আমি y square টুক y square বুলি লিখিব পাৰো ওকে এটা বাকি থাকিল কি তোমাৰ 6xy so 6xy টুক আমি twice a b বুলি লিখিব পাৰো নে পাৰো because কি হ'ব 2a multiply কৰি আমি 6 পাম আৰু xy multiply কৰি xy হৈ যাব ওকে সো তোমালোকে এটা ফৰ্মুলা জানা যে কি a plus b whole square কি হয় a plus b whole square a square plus twice a b plus b square আৰু a to exactly a square plus 2ab plus b square ফৰ্মত আছে সো a square plus 2ab plus b square ফৰ্মত আছে আৰু এই গুটেটোক আমি কেনেকৈ লিখিব পাৰো thrice x ক a বুলি লিখিব পাৰো আৰু y ক আমি b ধৰিব পাৰো সো thrice x plus y মানে a plus b whole square হ'ব পাৰো ওকে হৈ গলে তো ঠিক আছে সিমিলাৰলি আমি কোৱেশ্চন নম্বৰ 2 to solve কৰিম কোৱেশ্চন নম্বৰ 2 to solve কৰিবলৈ তুমি কি কৰিবা same step first কি কৰিবা কোৱেশ্চনটো ধুনিয়াকৈ লিখি লবা ওকে 4y square minus 4y plus 1 okay এতিয়া আমি 4y square to কি বুলি লিখিব পাৰো twice y whole square বুলি আমি লিখিব পাৰো okay plus 1 to আমি plus 1 square বুলি লিখিব পাৰো because 1 ক square কৰিলে আমি কিমান পাম 1 এ পাই যাম এতিয়া minus 4y took আমি minus twice a means 2y twice 2y into 1 লিখিব পাৰো নে 2 into 2y into 1 লিখিছো তেতিয়া কি হ'ব তোমাৰ 2 এ মাল্টিপ্লাই কৰি 4 হ'ব আৰু y কাৰণে y means minus 4y আহি যাব সো এটো সিমিলাৰলি তোমাৰ কি আছে a minus b whole square ফৰ্মুলা মতে আছে এতিয়া a minus b whole square ফৰ্মুলাটো হৈছে a square minus twice a b plus b square ইয়াত সিমিলাৰলি সোৱা এটো হৈছে a এটো হৈছে minus twice ab আৰু এটো হৈছে b square এনেকুৱা থাকিলে আমি কি ক'ব পাৰো a minus b whole square বুলি আমি ক'ব পাৰো twice y minus 1 whole square ঠিক আছে ওকে এটো কৰিম আমি a plus b whole square ইউজ কৰি আৰু এটো কি কৰিম আমি a minus b whole square ইউজ কৰিম নাও কোৱেশ্চন নম্বৰ 3 টু কাৰণে আমি কি কৰিম সোৱা কোৱেশ্চন নম্বৰ 3 টু কি আছে x square minus y square divided by 100 আছে ওকে এটোক আমি x square minus y by 10 whole square বুলি লিখিব পাৰো নে পাৰো ওকে এটাটো কি হৈছে a square minus b square ফৰ্মত আছে আৰু আমি জানো যে কি a square minus b square যদি হয় কি হ'ব ৰিজাল্ট a minus b আৰু ইফালে কি হ'ব a plus b হ'ব বাস এটোই হ'ব বুজি পাইছানে এটা আমাৰ কি হ'ব তোমাৰ a minus b কি হ'ব x minus b কিমান হ'ব y by 10 okay আৰু a plus b means x plus y by 10 হৈ গ'ল এটো ঠিক আছে এটো কি হ'ব a square minus b square ফৰ্মত যাৰ ভ্যালু আছে a plus b into a minus b আৰু ই কিটা তোমাৰ কি হ'ব a plus b whole square আৰু a minus b whole square ফৰ্মত আছে ঠিক আছে সিমিলাৰলি তেনেকে তোমালোকৰ a plus b whole cube ৰ ফৰ্মটো থাকিব পাৰে এতিয়া কি হ'ব তোমাৰ a cube plus thrice a square b plus thrice ab square plus b cube হ'ব তেনেকে a minus b whole cube কি হ'ব তোমাৰ a cube minus thrice a square b plus thrice ab square minus b cube যদি কোনোবা টার্ম এনেকুৱা ফৰ্মত থাকে তেতিয়া এটো কি হ'ব a plus b whole cube হ'ব যদি কোনোবা টার্ম এটো ফৰ্মত থাকে তেতিয়া কি হ'ব তোমাৰ a minus b whole cube হ'ব ঠিক আছে
অ'কে চ' ষ্টুডেণ্টছ আজিলৈ মানে আমি নেক্সট ক্লাছত ইয়াৰ পিছৰ কুৱেশ্যন নম্বৰ 4টো ডিছকাছ কৰিম থেংক ইউ